টোপ বুলি কয়। টোপ ইয়াৰে যুদ্ধ কৰিছিল আহোম ৰজাসকলে। বিখ্যাত যুদ্ধ হৈছিল, বিখ্যাত। এই তলাতল ঘৰটো বনাইছিল ৰাজেশ্বৰ সিংহৰ দিনত 1751 চনত। আমি এতিয়া বৰ্তমান তলাতল ঘৰলৈকে আহিছোঁ। যদি কোনোবা অহা নাই আহিব পাৰে। একদম সুন্দৰ পৰিৱেশ, ভাল লাগে ইয়াত। অৱশ্যে তিনিতলা আছিল বোলে, কিন্তু এতিয়া বহুত দলৈকে সোমাই গৈছে। মানে তলৰখিনি ভাঙিয়ে গৈছে নে এনে সোমাই কি হৈছে মানে নাজানে, কোনোৱে নাজানে। মানে তললৈকে ইয়াতে কোনোবা যাব ভয়ে কৰে কিজানি। এতিয়া বহুত চাপৰ হৈ গ'ল, মানে আগতে বহুত ওখ আছিল বোলে। মানে ওচৰ চাপি গৈ আছোঁ, সুন্দৰভাৱে দেখাম, চাই থাকক। এয়া সুন্দৰ ফুল, এইটোৰে ওপৰলৈকে উঠিব পাৰি। তাৰ আগত আমি এটা বোলে কোৱাত গুহা টাইপ আছে, এইটো চাই লওঁ। গুহাটোৰ একবাৰ সোমাব পাৰি। আমি গৈ আছোঁ। এইটো বেলেগ গুহা টাইপ, এনেকুৱা তললৈকে। ভিতৰত সোমাব ভয় লাগে দেখোন, একদম ভয় লগা পৰিৱেশ। হ'লেও চাওঁ বাৰু এবাৰ সোমাই সাহস কৰি। আচৰিত তাৰমানে, এইফালে আহিলোঁ ভয়ে লাগে দেই, কিন্তু সোমাই দেখিলোঁ এইফালে আকৌ গেট। মই সেইকাৰণে হাঁহি উঠিছে, মানে ভাবিছোঁ কোৱাত গুহাৰে সোমাই যাম নেকি কোৱাত, কিন্তু দেখোঁ যে এইফালে আকৌ ওলাই আহিলোঁ। আকৌ পালোঁ এইফালে। বাৰু এতিয়া ওপৰলৈকে উঠি যাওঁ এবাৰ। বাটে নাই। বাৰু মই ওপৰলৈ উঠি যাওঁ। গৈ আছোঁ। ৰাম, এটা মন্দিৰ আছে। এইটোত তাৰমানে ৰাজেশ্বৰ সিংহতে হয়তো পূজা কৰিছিল ইয়াত। এইটো মন্দিৰ। সুন্দৰ, একদম সুন্দৰ লাগে মানে ইয়াত। কিন্তু ইয়াত কিছু অলপ মেৰামতি কৰিব লগা হৈছে।